তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ খবৰ চাগে নিশ্চয় ভাল। আৰু আজি হৈছে 31 তাৰিখ ডিচেম্বৰৰ। অহাকালিৰ পৰা জানুৱাৰীৰ 1 তাৰিখ পৰিব। তো সেইটো ভাবি কেনে মই ভাবিলোঁ আজি 1 বছৰ পাৰ হৈ গ'ল, মই পথাৰতে অহা নাই। সেইকাৰণে আজি মই পথাৰত মানে আহিলোঁ, আমাৰ খেতি পথাৰখনত চাব আহিলোঁ আৰু ককাই কি কৰিছে তাকে কেনে চাব আহিলোঁ। আহি কেনে এটা বস্তু দেখা পালোঁ, খুবেই ভাল লাগিল। ইয়াত মানে এইগিলা ধান খেতি আছিল। ধানবিলাক কাটি উঠি তাৰে তলত কালা গুটি ছিটিছে আৰু কালা ছিটিছে আৰু কালা ঘাঁহবিলাক বৰ ধুনীয়া হৈছে। এইবিলাক ভালেই হৈছে, বেয়া হোৱা নাই। মানে চেহেৰা পাতি ভালেই বোধহয়, অলপ আৰু কেইদিনমান গ'লে বহুত ভাল হ'ব। আৰু এইটো আচলতে গৰুক খোৱাৰ কাৰণে এইটো ৰোৱা গৈছে ঘাঁহ হিচাপে। তো যি কি নহওক, মই আপোনালোকক এটা নতুন বছৰ উপলক্ষে অলপ কথা কোৱাৰ কাৰণে আহিলোঁ আজি। আচলতে সকলোকে, মোৰ যিসকল ফলোৱাৰ্ছ আছে সকলোকে মই নতুন বছৰৰ শুভকামনা জনাইছোঁ। আৰু লগতে যিসকলে মোৰ ভিডিঅ' চাই মোৰ মানে পেজটো ফ'ল' কৰি দিয়া নাই, সেইসকলক প্ৰত্যেককে সকলো অসমৰ ৰাইজকে মই মোৰ পেজৰ ফালৰ পৰা আৰ্টিকুল ব্লগছ আছামৰ ফালৰ পৰা মই নতুন বছৰৰ বহুত বহুত শুভকামনা জনাইছোঁ। সকলোৱে ভালদৰে থাকক, অহা নতুন বছৰটো ভালদৰে যাওক, সেইটোৱে মই কামনা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ। আৰু মোকো আশীৰ্বাদ কৰিব, মোৰ কাৰণে দোৱা কৰিব সকলে। মই যাতে ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আপোনালোকৰ ওচৰলৈ বনাই কেনে দিব পাৰোঁ, সেইটোৰ কাৰণে সকলোৱে দোৱা কৰিব। আৰু লগতে মই এটা জুবিন দাৰ আদৰ্শৰে মই এটা সকলোকে অনুৰোধ জনাওঁ, সকলোৱে যাতে নিজে ভালে থাকিব লাগিব আৰু নিজে ভালে থাকিব লগা হ'লে আনক সুখী কৰিব লাগিব। গতিকে ওচৰৰ পাজৰৰ বা যিমান গৰীব নিচলা, মানে কাম কৰি খাব নোৱাৰা, খুজি মাগি খায়, ভিক্ষা খুজি খায়, মানে সেইসকলক যাতে যেনেকুৱাকৈ সক্ষম হয় 2-1 টকা দি কেনে সহায় কৰিব। জুবিন দাই তেনেকৈ সহায় কৰি কেনে আজি তেখেত আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। তেখেতে বহুত মানুহক সহায় কৰিছে, বহুত গৰীব মানুহক সহায় কৰিছে। কিন্তু সেই সহায় কৰা সেই আদৰ্শ মানি কেনে আমি সকলোৱে চলিব লাগিব। গতিকে সকলোৱে জুবিনদাৰ আদৰ্শ মানি চলি যাতে আমি অহা বছৰটো ভালদৰে পাৰ কৰোঁ, সেইটোৱে মোৰ ফালৰ পৰা, মোৰ পেজৰ আৰ্টিকুল ব্লগছ আছামৰ ফালৰ পৰা মই সকলোকে অনুৰোধ জনাইছোঁ। সকলোৱে যাতে জুবিনদাৰ আদৰ্শটো মানি চলে। কিন্তু এটা দুখৰো বিষয়, ইমান দুখ লাগি আছে অসমৰ ৰাইজৰ, মানে কোনো তাৰমানে শান্তিত থাকিব পৰা নাই। সকলোৰে মনত এটা দুখ, জুবিন দাই ন্যায় নাপালে, সেইটোৰ কাৰণে বহুত দুখ, মোৰো অজস্ৰ দুখ। কিন্তু কি কৰিবা, সেইবিলাক আৰু দুখ কৰি থাকিলে কি হ'ব। আমাৰ আল্লাহ আছে, ভগৱান আছে আমাৰ ওপৰত। মই আল্লাহক বা ভগৱানক আমি সকলোৱে বিচাৰ কৰাৰ কাৰণে ঠেলি দিছোঁ। আৰু সকলোৱে মানে যাতে এইবিলাক দুখ কৰি নাথাকি আল্লাহক বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই জুবিনদাৰ যাতে ন্যায় পায়, জুবিনদাৰ যাতে ন্যায়বিলাক যাতে আল্লাহ বা ভগৱানৰ ওচৰত দি দিয়ে, সেইটো কামনা কৰি সকলোৱে নতুন বছৰটো ভালদৰে উদযাপন কৰিব মই সকলোকে অনুৰোধ জনাইছোঁ। তো আজিৰ কাৰণে মই এইখিনিয়ে মানে কৰিলোঁ আৰু বেছি আৰু নকওঁ। সকলোকে নতুন বছৰৰ বহুত বহুত শুভকামনা থাকিল, সকলোৰে ভালদৰে যাওক। তো আজিৰ কাৰণে ভিডিঅ'টো এৰিলোঁ। জয় আই অসম, জয় জুবিন দা।